হয় ৰাজদীপ সঁচাকৈয়ে সমগ্ৰ সৰ্থেবাৰীৰ কাৰণে বা সৰুক্ষেত্ৰী অঞ্চলৰ কাৰণে গৌৰৱৰ বিষয় কিয়নো কাঁহ পিতল শিল্পৰ লগত জড়িত এগৰাকী শিল্পীক অসম চৰকাৰে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰাৰ কাৰণে কালি ঘোষণা কৰিছে আৰু যিগৰাকী শিল্পীক অসম গৌৰৱ বঁটাৰ কাৰণে সন্মানিত কৰাৰ কাৰণে ঘোষণা কৰিছে হৰিদাস দাস। মই এই মুহূৰ্তত হৰিদাস দাসৰ বাসগৃহত উপস্থিত আছোঁ। এইগৰাকী শিল্পী হৰিদাস দাস আৰু তেখেতৰ কথা বা তেখেতৰ মনোভাৱ জানিব বিচৰাৰ আগতে মই তেখেতৰ যি সৃষ্টিৰাজি কিছু সৃষ্টিৰাজি দেখুৱাব বিচাৰিছোঁ। এয়া পিত্তলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অংকন কৰা হৈছে, ৰাধাকৃষ্ণ অংকন কৰা হৈছে, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা হৈছে আৰু তাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা তেওঁৰ সৃষ্টি মই দেখুৱাব বিচাৰিছোঁ এটা জাপি, যিটো জাপিত বিষ্ণুৰ দশাৱতাৰ ইয়াত অংকন কৰা হৈছে। দশাৱতাৰ ইয়াত অংকন কৰা হৈছে সমান্তৰালকৈ মহাত্মা গান্ধী বা জীৱিকাৰ কাৰণে যি কৰ্ম, মাছ মৰাই হওক, বাগানীয়াই হওক, খেতি কৰাই হওক, শিল্পকৰ্মত জড়িত হয়, সকলো ইয়াত সুন্দৰকৈ অংকন কৰা হৈছে। জীৱ জন্তু গড় এই সকলোবিলাক ইয়াত সুন্দৰকৈ অংকন কৰা হৈছে। সঁচাকৈয়ে এক অমৰ সৃষ্টি বুলিয়ে ক'ব লাগিব বা বিভিন্ন যি সৃষ্টিসমূহ যদি আমি দেখুৱাওঁ পিতলৰ নানা ধৰণৰ তেওঁ সামগ্ৰী তৈয়াৰ কৰিছে। এফালে যদি শৰাই, জাপি বা বিভিন্ন মূৰ্তি, কলগছ, এই কলগছৰ দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ। এই ধৰণৰ এক আটক ধুনীয়া আৰু অত্যন্ত আকৰ্ষণীয় সামগ্ৰী তেওঁ নিতে ন সৃষ্টি, তেওঁৰ সৃষ্টিত যি শৰাইঘাটৰ দলং বা চলন্ত ৰেল পিতলৰ যি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছিল সেইগৰাকী শিল্পীৰ মনোভাৱ জানিব বিচাৰিছোঁ। আজি এটা সমগ্ৰ অঞ্চলটোৰ কাৰণে আপোনাৰ জৰিয়তে গৌৰৱ আহিছে, অসম গৌৰৱ বঁটাৰ কাৰণে আপোনাক নিৰ্বাচিত কৰা হৈছে। প্ৰতিদিন টাইমৰ তৰফৰ পৰা আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। সৰুৰে পৰা আপুনি এই শিল্পৰ লগত জড়িত, আজি আপুনি এটা স্বীকৃতি পালে, কেনেকুৱা লাগিছে এই মুহূৰ্তত? খুবেই আনন্দ লাগিছে, বিৰাটেই ভাল লাগিছে। কালি খবৰটো 8টা বজাত মই এজন মোৰ দাদা সম্পৰ্কীয় দাদা এটাই দিলে চক্ৰেশ্বৰত দেখা বুলি, তেখেতে ফোনটো কৰি মোক ক'লে, শুনি সঁচাকৈ মোৰ খুবেই ভাল লাগিছে, বিৰাট আনন্দ এটা লাগিছে। সৰুৰ পৰা 10 বছৰ বয়সৰ পৰা কাম কৰি কৰি যিটো এটা কষ্ট কৰি কৰি এই বস্তুখিনি আজি এটা সাৰ্থকৰ হ'ল, পৰিণত হ'ল, খুবেই ভাল লাগিছে। আৰু এই ফালৰ পৰা গোটেই আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত সৰুক্ষেত্ৰী মৌজাৰ সকলো ৰাইজৰ সহায় সহযোগ আছে, ৰাইজৰ আশীৰ্বাদ লাগিব। যেনেকুৱা আমাৰ হিতেশ্বৰ লহকৰ ডেকা লহকৰ, অৰূপ শৰ্মা বা নকুল, বিভিন্ন ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নকুল তালুকদাৰ আমাক প্ৰতিক্ৰিয়া পোনপটীয়াকৈ জনোৱাৰ বাবে।